বহুত অংশকে লাভ নকৰে মুখ্যমন্ত্ৰী আত্মনিৰ্ভৰশীল অসম অভিযানৰ দ্বিতীয় কিস্তিৰ 25,000 টকা। কোন তাৰিখে মুখ্যমন্ত্ৰী আত্মনিৰ্ভৰশীল অসম অভিযান 2.0 দ্বিতীয় কিস্তিৰ 25,000 টকা লাভ কৰিব? হাই হেল্ল' নমস্কাৰ, আশা কৰোঁ আপুনি নিশ্চয় সকলোৱে ভালে আছে। আপোনালোকৰ বাবে আজি এটা অতিকৈ ইম্পৰ্টেণ্ট আপডেট লৈ আহিছোঁ। মুখ্যমন্ত্ৰী আত্মনিৰ্ভৰশীল অসম অভিযান 2.0 লগতে যিসকলে নতুনকৈ আবেদন কৰিব বুলি ভাবি আছে সেইসকলৰ বাবে। তো আপোনালোকে যদি নতুনকৈ আবেদন কৰিব বুলি ভাবি আছে তেনে ক্ষেত্ৰত ভিডিঅ'টো সম্পূৰ্ণকৈ চাই থাকক, কিয়নো আজিৰ এই ভিডিঅ'টোৰ জৰিয়তে মই আপোনালোকক জনাম যে আপোনালোকে কেতিয়াৰ পৰা নতুনকৈ আবেদন কৰিব পাৰিব, বা আপোনালোকে যদি নতুনকৈ আবেদন কৰিব বিচাৰে তেনে ক্ষেত্ৰত আপোনালোকে কি নথিপত্ৰ ৰেডি কৰিব লাগিব, বা আপোনালোকৰ 3.0 আবেদন কৰাৰ সময়ত কি নথিপত্ৰ প্ৰয়োজন হ'ব পাৰে সেই বিষয়ে এই ভিডিঅ'টোৰ জৰিয়তে জনাম। ইয়াৰ লগতে মেইনলি মুখ্যমন্ত্ৰী আত্মনিৰ্ভৰশীল অসম অভিযান 2.0 দ্বিতীয় কিস্তিৰ 25,000 টকাটো আপোনালোকে কোনটো ডেটত লাভ কৰিব। লগতে বহুতো এনেকুৱা মানুহ আছে যিসকলে নেকি 25,000 টকাটো লাভ নকৰে, কৰ্তন হৈ যাব। সেইসকলৰ নাম বহুত সংখ্যক মানুহ এনেকুৱা আছে যিসকলে 25,000 টকাটো লাভ নকৰে। গতিকে আপোনালোকে 25,000 টকাটো পাবলৈ হ'লে আগতীয়াকৈ এতিয়াই সোনকালে আপোনালোকে এটা কাম কৰি লওক। যদি কৰি নলয় তেনে ক্ষেত্ৰত আপোনালোকৰ 25,000 টকাটো লাভ নকৰে। তো যিয়ে নহওক, এতিয়া আপোনালোকে কথাখিনি মই ভালকৈ এটা এটাকৈ বুজাই দিবলৈ চেষ্টা কৰিম। তো প্ৰথমটো হ'ল যে আপোনালোকে কোনটো তাৰিখলৈকে আপোনালোকে মুখ্যমন্ত্ৰী আত্মনিৰ্ভৰশীল 2.0 দ্বিতীয় কিস্তিৰ 25,000 টকা পাব। দ্বিতীয়টো হ'ল যে আপোনালোকৰ কোনসকলে 25,000 টকাটো লাভ নকৰে, অৰ্থাৎ দ্বিতীয় কিস্তিৰ টকাটো লাভ নকৰে। 3 নম্বৰত যদি আপোনালোকে নতুনকৈ আবেদন কৰিব বুলি ভাবি আছে তেনে ক্ষেত্ৰত আপোনালোকৰ কি নথিপত্ৰৰ প্ৰয়োজন হ'ব সেই বিষয়ে জনাম। তো ভিডিঅ'টো নিশ্চয় আপোনালোকৰ বাবে অত্যন্ত গুৰুত্বপূৰ্ণ হ'ব, সেয়ে আপোনালোকে ভিডিঅ'টো সম্পূৰ্ণকৈ চাব। লগতে আপোনালোকে চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব, কিয়নো আগন্তুক দিনত যেতিয়া নেকি মুখ্যমন্ত্ৰী আত্মনিৰ্ভৰশীল অসম অভিযানৰ বাবে আবেদন প্ৰক্ৰিয়া আৰম্ভ হ'ব তেতিয়া যাতে আপোনালোকে আগতীয়াকৈ ভিডিঅ'সমূহ লাভ কৰে তাৰ বাবে আপোনালোকে মাষ্ট বি এতিয়া সকলোৱে চেনেলটো ছাবস্ক্ৰাইব কৰি লওক। যেনক এতিয়া আপোনালোকক কথাখিনি এটা এটাকৈ ভালকৈ বুজাবলৈ চেষ্টা কৰিম, আপোনালোকে ভিডিঅ'টো স্কিপ নকৰিব। অ'কে, তো প্ৰথম কথাটো হ'ল যে আপোনালোকে মুখ্যমন্ত্ৰী আত্মনিৰ্ভৰশীল অসম অভিযানৰ দ্বিতীয় কিস্তিৰ 25,000 টকাটো কেতিয়ালৈকে পাব বা কোনটো ডেটত পাব, এইটো হ'ল আটাইতকৈ গুৰুত্বপূৰ্ণ বিষয়। তো আপোনালোকে সকলোৱে জানে যে জুলাই মাহত কি হ'ল, মুখ্যমন্ত্ৰী আত্মনিৰ্ভৰশীল অসম অভিযানৰ 3দিনীয়া ট্ৰেইনিং হ'ল, আৰু এই ট্ৰেইনিঙত যিসকল নেকি উপস্থিত হৈছিল সেইসকলে কিন্তু 25,000 টকাটো পাব। কিন্তু ইয়াৰ মাজৰ পৰা আকৌ বহুতে নাপাব। ট্ৰেইনিংটো উপস্থিত হোৱাৰ পিছতো বা ট্ৰেইনিংটো কমপ্লিট কৰাৰ পিছতো নাপাব যদি এই কামটো নকৰে। তো কোনটো কাম নকৰিলে নাপাব? তো প্ৰথমতে মই আপোনালোকক জনাব বিচাৰোঁ, যিসকলে নেকি 3দিনীয়া ট্ৰেইনিং কৰিলে সেইসকলতো ট্ৰেইনিংটো কমপ্লিট হৈ গ'ল, কিন্তু বহুত সংখ্যক এনেকুৱা মানুহ আছিল যিসকল নেকি জুলাই মাহত ট্ৰেইনিংটো কমপ্লিট নহ'ল। সেইসকলক আকৌ কি কৰিলে, আগষ্ট মাহত মাতি নি ট্ৰেইনিংটো কমপ্লিট কৰালে। কিছু সংখ্যক মানুহৰ মানে ট্ৰেইনিং হোৱা নাছিল, সেইসকলক ট্ৰেইনিংটো কমপ্লিট কৰালে। এতিয়া ট্ৰেইনিংটো কমপ্লিট কৰাৰ পিছত আপোনালোকে সকলোৱে জানে যে আপোনালোকক টকাটো দিব। এতিয়া টকাটো কোনটো ডেটত দিব সেইটো মই প্ৰথমতে জনাই দি আছোঁ। আপোনালোকে সকলোৱে জানে যে চৰকাৰৰ পৰা নিৰ্দেশনা দিছিল, বা যিসমূহ আপোনালোকে গোটত আপোনালোকে জানে যিটো গ্ৰুপ আছে সেই গ্ৰুপত কিন্তু আপডেটসমূহ আহি থাকে, আৰু গ্ৰুপৰ আপডেট অনুযায়ী আগষ্ট মাহৰ শেষলৈকে এই যিটো 25,000 টকা, এই 25,000 টকাটো দিব বুলি কৈছিল। এতিয়া আপোনালোকে কোনটো তাৰিখলৈকে পাব পাৰে এইটো কিন্তু ডাইৰেক্ট ডেট মেনশ্যন কৰা হোৱা নাই, বা এতিয়ালৈকে ডাইৰেক্ট ডেটটো অহা নাই। কিন্তু আশা কৰা হৈছে, বা আপোনালোকে ধৰি ল'ব পাৰে যে 30 বা 31 তাৰিখৰ ভিতৰত কিন্তু আপোনালোকে টকাটো পাই যাব, বা আপোনালোকৰ বেংক একাউণ্টত পাই যাব। 30 বা 31 বুলি ধৰি লওক, আপোনালোকে পোৱাৰ সম্ভাৱনা বহুত বেছি আছে, মানে 99% চান্স আছে যে আপোনালোকে 30 বা 31 তাৰিখৰ ভিতৰত আপোনালোকে মুখ্যমন্ত্ৰী আত্মনিৰ্ভৰশীল অসম অভিযানৰ দ্বিতীয় কিস্তিৰ 25,000 টকাটো লাভ কৰিব। অ'কে, যদি বাই চান্স লাভ নকৰে তেনে ক্ষেত্ৰত নেক্সট মাহৰ আপোনালোকে প্ৰথম সপ্তাহতে টকাটো লাভ কৰিব। আৰু এইবাৰ কিন্তু আপোনালোকক কোনো ধৰণৰ চেক দিয়া নহয়। আপোনালোকে যেতিয়া নেকি মুখ্যমন্ত্ৰী আত্মনিৰ্ভৰশীল অসম অভিযানত আবেদন কৰিছিল, যিটো বেংক একাউণ্ট দিছিল অনলাইন কৰাৰ সময়ত, সেই বেংক একাউণ্টত ডাইৰেক্ট টকাটো সোমাই দিয়া হ'ব। যেনে এতিয়া কথা হ'ল যে আপোনালোকে কোনসকল ব্যক্তিয়ে মুখ্যমন্ত্ৰী আত্মনিৰ্ভৰশীল অসম অভিযানৰ টকাটো লাভ নকৰে। তো মই আপোনালোকক জনাব বিচাৰোঁ, যিসকলে নেকি এতিয়ালৈকে সাইন কৰা নাই, আপোনালোকে সকলোৱে জানে যে ইতিমধ্যে কিন্তু কি কৰা হৈছে যে যিসকল বেনিফিচিয়াৰী ট্ৰেইনিং কমপ্লিট কৰিলে সেইসকলক ট্ৰেইনিঙৰ সময়ত বা মুখ্যমন্ত্ৰী আত্মনিৰ্ভৰশীল অসম অভিযানত যেতিয়া নেকি এপ্লাই কৰিছিল সেই সময়ত যিটো ইমেইল দিছিল, সেই ইমেইলত কিন্তু কি কৰা হৈছে, এটা ইমেইল আহিছে, আৰু তাতে কিন্তু ৰেজিষ্টাৰ কৰা বা সাইন কৰাৰ এটা অপশ্যন আহিছে। আপোনালোকে যিসকলে সাইনটো কমপ্লিট কৰিছে সেইসকলে আপোনালোকে অতি শীঘ্ৰে টকাটো পাব 30 বা 31ৰ ভিতৰত, আৰু যিসকলে সাইন কমপ্লিট কৰা নাই
সেইসকলে কিন্তু টকা লাভ নকৰে ওকে কথাখিনি আপোনালোকে ভালকৈ বুজি ল'ব যিসকলে ই সাইন কৰা নাই সেইসকলে কিন্তু টকা লাভ নকৰে ওকে তো আপোনালোকে ই সাইন কৰাটো আপোনালোকৰ বাবে কম্পালসৰি সকলে আপোনালোকে ই সাইন কৰিব লাগিব তো এতিয়ালৈকে যদি ই সাইন কৰা নাই অতি শীঘ্ৰে ই সাইনটো কৰি লওক কেনেকৈ ই সাইন কৰিব লাগে তাৰে ভিডিঅ' মই অলৰেডি বনাই ৰাখিছোঁ আৰু সেই ভিডিঅ' লিংক এই ভিডিঅ'ৰ ডেছক্ৰিপশ্যনত দি থম তাৰ পৰা আপোনালোকে ভিডিঅ'টো চাই ই সাইনটো কৰি ল'ব ওকে দেন এতিয়া আহিছোঁ আপোনালোকে যিসকলে নেকি নতুনকৈ আবেদন কৰিব বুলি ভাবি আছে সেইসকলে কেতিয়াৰ পৰা আবেদন কৰিব বা আপোনালোকৰ আবেদন কৰিবলৈ কি নথিপত্ৰৰ প্ৰয়োজন হ'ব প্ৰথমতে মই আপোনালোকক সেই বিষয়ে জনাই দিয়া আছোঁ হ'ল মুখ্যমন্ত্ৰী আত্মনিৰ্ভৰশীল অসম অভিযান 2.0 এপ্লিকেশ্যন ফৰ্মখন ওকে মই যেতিয়া এপ্লিকেশ্যন কৰিছিলোঁ এনেকুৱা আহিছিল আৰু যেতিয়া নেকি 3.0 আবেদন প্ৰক্ৰিয়া আৰম্ভ হ'ব চেম হ'ব এতিয়া চাওক এই আঁচনিত আবেদন কৰাৰ সময়ত কি নথিপত্ৰৰ প্ৰয়োজন হৈছিল বা আপোনালোকৰ কি নথিপত্ৰৰ প্ৰয়োজন হ'ব সেই বিষয়ে মই আপোনালোকক জনাই দিম ওকে তো আপোনালোকে চাওক ইয়াতে চাওক এটাচ ইনক্লুজত আপোনালোকে কিছুমান ডকুমেণ্টছ দেখিবলৈ পাইছে যিসমূহ ডকুমেণ্টছ আপোনালোকৰ প্ৰয়োজন হ'ব তো প্ৰথম ডকুমেণ্টছটো হ'ল আইডেন্টি প্ৰুফ এতিয়া আইডেন্টি প্ৰুফত আপোনালোকে আধাৰ কাৰ্ড ব্যৱহাৰ কৰিব পাৰিব আপোনালোকে পেন কাৰ্ড ব্যৱহাৰ কৰিব পাৰিব ভোটাৰ আইডি ব্যৱহাৰ কৰিব পাৰিব এনেকুৱা কিছুমান ডকুমেণ্টছ আছে যিসমূহ আপোনালোকে আইডেন্টি প্ৰুফ হিচাপে ব্যৱহাৰ কৰিব পাৰিব মই ইয়াতে আধাৰ কাৰ্ডটো ব্যৱহাৰ কৰিছিলোঁ আপোনালোকৰ বাই ডিফল্ট যিকোনো ব্যৱহাৰ কৰিব পাৰিব যেতিয়া নেকি আপোনালোকে এপ্লিকেশ্যন কৰে সেই সময়ত অপশ্যনসমূহ আহি আপোনালোকে যিকোনো এটা চিলেক্ট কৰিব পাৰিব দেন আপোনালোকে দেখিব আছে এড্ৰেছ প্ৰুফ অফ দ্য এপ্লিকেণ্ট অৰ্থাৎ আপুনি নিজৰ বাবে এপ্লিকেশ্যন কৰিলে আপোনাৰ এড্ৰেছ প্ৰুফ দিব লাগিব এতিয়া এড্ৰেছ প্ৰুফত আপোনালোকে ভোটাৰ আইডি আধাৰ কাৰ্ড এইসমূহ দিব পাৰিব বা আপোনালোকৰ বেংকৰ পাছবুকখনো আপোনালোকে এড্ৰেছ প্ৰুফ হিচাপে ব্যৱহাৰ কৰিব পাৰিব ওকে দেন আপোনালোকে দেখিব আছে এডুকেশ্যন কোৱালিফিকেশ্যন এতিয়া এডুকেশ্যন কোৱালিফিকেশ্যনটো আপোনালোকৰ মিনিমাম কিন্তু মেট্ৰিক পাছ হ'ব লাগিব এই কথাটো আপোনালোকে সকলোৱে জানি ল'ব মেট্ৰিক পাছ নহ'লে আপোনালোকে ইয়াৰ বাবে আবেদন কৰিব নোৱাৰে তো আপোনালোকৰ এডুকেশ্যন কোৱালিফিকেশ্যন সো আপোনালোকে এডুকেশ্যন কোৱালিফিকেশ্যন চাৰ্টিফিকেটখন ইয়াতে প্ৰয়োজন হৈ পৰিব দেন আপোনালোকে দেখিবলৈ পাইছে ইয়াতে এমপ্লয়মেণ্ট এক্সচেঞ্জ ৰেজিষ্ট্ৰেশ্যন কাৰ্ড ওকে তো এই এমপ্লয়মেণ্ট এক্সচেঞ্জ ৰেজিষ্ট্ৰেশ্যন কাৰ্ডখন আপোনালোকৰ প্ৰয়োজন হ'ব এতিয়া এই এমপ্লয়মেণ্ট এক্সচেঞ্জ ৰেজিষ্ট্ৰেশ্যন কাৰ্ডটো কিন্তু আপোনালোকে অনলাইন যোগে বনাব পাৰিব আৰু কেনেকৈ বনাব পাৰি অলৰেডি মোৰ চেনেলত ভিডিঅ' আছে যদি আপোনালোকৰ বনাব নোৱাৰে তেনেক্ষেত্ৰত আপোনালোকে কমেণ্টত জনালে মই নেক্সট ভিডিঅ'সমূহ যিকোনো এটা ভিডিঅ'ত আপোনালোকক দেখুৱাই দিম যে আপোনালোকে কেনেকৈ এমপ্লয়মেণ্ট এক্সচেঞ্জ চাৰ্টিফিকেটখন বনাব পাৰিব উইদিন 5 মিনিটছৰ ভিতৰত আপোনালোকে চাৰ্টিফিকেটখন পাই যাব যদি আপোনালোকে অনলাইন যোগে সঠিকভাৱে আৰু সঠিক পদ্ধতিত আপোনালোকে এপ্লিকেশ্যন কৰিব পাৰে যদি আপোনালোকে জানে তো আপোনালোকৰ বাবে সেইসমূহ ধৰণৰ বা তেনেকুৱা ধৰণৰ ভিডিঅ' মই আপোনালোকৰ সুবিধাৰ্থে লৈ আহি থাকিম যেনে আপোনালোকে দেখিবলৈ পাইছে বেংক পাছবুক বা কেঞ্চেল চেক এতিয়া এই বেংক পাছবুক বা কেঞ্চেল চেক যদি আপোনালোকৰ আছে আপলোড কৰিব পাৰে যদি আপোনালোকৰ নাই তেনে ক্ষেত্ৰত আপোনালোকৰ যেটো বেংকত একাউণ্ট আছে বেংকৰ পাছবুকখনো কিন্তু আপোনালোকে ইয়াতে আপলোড কৰিব লাগিব ওকে তাৰপিছত ইয়াতে আপোনালোকে দেখিবলৈ আছে পেন কাৰ্ড আপোনালোকৰ পেন কাৰ্ডখন প্ৰয়োজন হ'ব আপোনালোকে পেন কাৰ্ডটো দিব লাগিব কিয়নো এই যেটো আঁচনি এই আঁচনি কিন্তু চিভিলৰ ওপৰতে কিন্তু অলপ ডিপেন্ড কৰে অৰ্থাৎ আপোনাৰ যদি জিৰো চিভিল থাকে তথাপিও পাব পাৰে আৰু যদি আপোনাৰ চিভিলটো ভাল আছে তেনে ক্ষেত্ৰত আপোনালোকক ইয়াতে কি কৰা হ'ব সিলেকশন কৰা হ'ব তো যেনক আশা কৰো আপোনালোকে নিশ্চয় জানিব পাৰিলে যে আপোনালোকে যদি ইয়াতে আবেদন কৰিব বিচাৰে তেনে ক্ষেত্ৰত আপোনালোকৰ কি নথিপত্ৰৰ প্ৰয়োজন হ'ব মানে আপলোড কৰাৰ সময়ত ইয়াৰ উপৰিও কিন্তু আৰু আপোনালোকৰ কিছুমান নথিপত্ৰৰ প্ৰয়োজন হ'ব আপোনালোকক সেই বিষয়ে মই ইয়াতে শেয়াৰ কৰিম গতিকে আপোনালোকে ভিডিঅ' সম্পূৰ্ণকৈ চালে ধুনীয়াকৈ বুজি পাব তো আপোনালোকে যদি আঁচনিৰ বাবে আবেদন কৰিব বিচাৰে মই যিকেইটা ডকুমেণ্টছৰ কথা কৈছোঁ বিশেষকৈ আপোনালোকে এমপ্লয়মেণ্ট এক্সচেঞ্জ চাৰ্টিফিকেটটো আগতীয়াকৈ বনাই ৰাখিলে ভাল হ'ব আপোনালোকে এইকেইটা নথি ৰেডি কৰি ৰাখক ইয়াৰ পিছত যেতিয়া নেকি অনলাইন আবেদন প্ৰক্ৰিয়া আৰম্ভ হয় তেতিয়া মই কিন্তু এই চেনেলটো জৰিয়তে জনাই দিম বা ভিডিঅ'ৰ মাধ্যমে জনাই দিম গতিকে আপোনালোকে সকলোৱে চেনেলটো সাবস্ক্ৰাইব কৰি ৰাখক আৰু এতিয়ালৈকে ডেট অহা নাই যে আপোনালোকে কোনটো ডেটৰ পৰা আবেদন কৰিব পাৰিব বাট অতি শীঘ্ৰে ইয়াৰ বাবে আবেদন প্ৰক্ৰিয়া আৰম্ভ হ'ব বুলি কিন্তু চৰকাৰে জানিব দিছে বা মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই নিজে ঘোষণা কৰিছে তো আপোনালোকে সকলোৱে মাৰ্বি চেনেলটো সাবস্ক্ৰাইব কৰি ৰাখক যেতিয়া অনলাইন আবেদন প্ৰক্ৰিয়া আৰম্ভ হ'ব লগে লগে মই ভিডিঅ' বনাই আপোনালোকক জনাই দিম